হাই ফ্ৰেণ্ডছ, মই ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো আজিৰ খণ্ডটোত নন্দ সোণতৰ ঘৰলৈ নন্দ যাব আৰু তেতিয়া শেৱালিয়ে দেখি আচৰিত হ'ব আৰু তেতিয়া নন্দই শেৱালিক গাত হাত দিব আৰু তেতিয়া সোণৰ দেউতাকে ঐ তই কাৰ গাত হাত দিছা বুলি ক'ব আৰু তেতিয়া নন্দৰ ওপৰত সোণৰ খং উঠা দেখিবলৈ পাব। আকৌ সোণৰ আজি খং উঠিব আৰু শেৱালিৰ গাত নন্দই মদ খাই হাত দিয়া কথাটো যে সহ্য হোৱা নাই সেই কথাটো ক'ব আৰু তেতিয়া পুলিচক এজাহাৰ দিম বুলি ক'ব আৰু তেতিয়া শেৱালিয়ে সকলো কথা সোণৰ আগত ক'ব বুলি ভাবি শেৱালিয়ে নন্দক জেলত দিব নালাগে বুলি ক'ব আৰু এই মানুহজনক বছৰ ধান্দা নকৰিবা বুলি শেৱালিক কোৱা দেখিবলৈ পাব। আনফালে আকৌ অমৰ আজি ভনীমাৰ ওচৰলৈ যাব আৰু তেতিয়া ভনীমা ঘৰলৈ যোৱাৰ কথা ক'ব আৰু মই ক'লে মহাৰেও যাব লগত বুলি ক'ব আৰু তেতিয়া কমচে কম শেৱালি শান্তিত থাকিব পাৰিব বুলি ক'ব। এতিয়া বাৰু অমৰে ভনীমাক কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।